এনেকৈয়ে হয়তো পূৰ্ণতা পায় কৃষকৰ সপোনে। বাঢ়ি অহা পথাৰে হহুৱাই কৃষকক। পথাৰ গাভৰু হলে হয়তো কৃষকে পায় তেজ আৰু ঘামৰ প্ৰতিদান। চাওকচোন, থোৰ বান্ধি পকিছে বিলাহী, ৰঙা হৈ উঠিছে ভোট জলকীয়াসমূহ, পাতৰ তলত লুকাই লুকাই পৰি আছে ৰঙালাও, লোমালোমে ওলমিছে তিয়হ লেচেৰা। চালে যেন চায়েই থাকিবৰ মন, মুঠতে চালে চকুৰোৱা এখন গাভৰু পথাৰ। ইয়াৰ গুৰিত আছে এইগৰাকী কৃষক বলোৰাম নাথ। কপালৰ ঘাম মাটিত পেলাই এইদৰে পথাৰখন শুৱনি কৰিছে এইগৰাকী চহাই। বাক্সাৰ বড়োপাৰা ভেৱালাৰ এইগৰাকী বলোৰাম নাথে নিজকে স্বাৱলম্বী কৰাৰ বাবে হাতত লৈছে কৃষিকাৰ্য। নিজৰ অলপ মাটি আছে বলোৰামৰ, সেইখিনিৰ লগতে আনৰ পৰা ২৫ বিঘা মাটি লিজত লৈ এইদৰে কৰি গৈছে কৃষিকৰ্ম। পিছে ইমান সহজ নে এই জীৱন? চাওক, এইখিনিত আছে ৩০০০ জলকীয়াৰ পুলি। এই পুলিসমূহ এদিন লহপহকৈ বাঢ়িব, ডালত থোৰ বান্ধি সেউজীয়া হৈ ওলমিব জলকীয়া। এনে সপোন লৈ এইদৰে পুলিবোৰলৈ পানী কঢ়িয়াইছে কৃষক বলোৰামে। এই ২৫ বিঘা মাটিত থকা খেতিত পানী দিয়াৰ বাবে জলসিঞ্চনৰ নামত বলোৰামৰ একমাত্ৰ সম্বল মাত্ৰ এই টিংযোৰ ভাৰ বান্ধি কান্ধত লৈ এই পথাৰ জীপাল কৰিছে বলোৰামে। দূৰৈৰ পৰা এইদৰে পানী আনি কেতিয়াবা ভাগৰি পৰে বলোৰাম। তথাপি কৰ্মাৰ্থ কাণখনৰ সাহসত পুনৰ থিয় হৈ পথাৰখন জীপাল কৰি তোলে বলোৰামে। মোৰ নাম শ্ৰী বলোৰাম নাথ, গাঁও বড়োপাৰা, জালাঘাট, পোষ্ট অফিচ জালাঘাট, বাক্সা এখিনিয়ে। মই ইয়াত আজিৰ পৰা ৫ বছৰ ধৰি কাম কৰি আছোঁ আৰু খেতি বাতি কৰি আছোঁ ইয়াত। ইয়াতে মোৰ বৰ্তমান ২ বিঘা আছে আৰু ছাইডত মোৰ টোটেল ২৫ বিঘা মাটি। মই ছয়াগিৰি মানুহৰ মাটি লৈ মই এতিয়া খেতি কৰি আছোঁ। ২৫ বিঘা হ'ব টোটেল ছয়াগিৰি মানুহৰ। কিন্তু ইয়াৰ ফলত মোৰ এনেকুৱা হৈছে যাতে ইনকাম কম যদিও পৰিয়ালটো চলাই আছোঁ কিবা কৰি পৰিয়ালটো চলাই আছোঁ। ইয়াৰ অসুবিধা মোৰ এক অসুবিধা হ'ল পানী যোগান নাই। নোহোৱাৰ ফলত মই বহুত তাৰমানে ফল নাপা হৈছোঁ। এতিয়া পানী ভাৰেদি বৈ মই ইয়াত এইখিনি কাম কৰি আছোঁ। এইখিনিৰ পৰা মোৰ পৰিয়ালটো চলি আছে। তাৰ পাছত বলোৰামে নিজৰ উৎপাদিত ফচল লৈ যায় বজাৰলৈ, কিন্তু এনে ফলেদি পাইছোঁ, কিন্তু দাম কমৰ ফলত বজাৰত বিক্ৰী নোহোৱাৰ ফলত মোৰ বিলাহী পচি যাব ধৰিছে। কমচে কম ৭০-৮০ মনমান বেচা পৰিল আৰু আছে সিমান মানে আছে, বেছিয়ে আছে, তথাপিও সিমান মানটো ধৰিব পাৰি। ইয়াৰ বজাৰত নাপায় ফচলৰ উচিত মূল্য, তথাপিও আপত্তি নাই কৃষক বলোৰামৰ। বজাৰত ফচল বিক্ৰী কৰি যিখিনি পাইছে তাতেই সন্তুষ্ট বলোৰাম। চৰকাৰৰ কৃষি বিভাগৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা বলোৰামে হয়তো জানে নিজৰ স্বাভিমান। সেয়ে নিজৰ পুত্ৰৰ সহযোগত ভৱিষ্যতৰ দিনটো খেতি কৰাৰে মন এইগৰাকী দৃঢ়মনা কৃষকৰ। তথাপি চৰকাৰলৈ এটাই মাথো অনুৰোধ বলোৰামৰ। হিমন্ত মামাই যদি মোক এখন চলাৰৰ ব্যৱস্থা কৰি দিয়ে কৰ্তৃপক্ষৰ জৰিয়তে, মই নথৈ আনন্দিত হ'ম। চৰকাৰী আঁচনি মই একোৱে পোৱা নাই, চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী মই এই যিটো আমাৰ এই কৃষিৰ পইচা সেইটোও মই পোৱা নাই। হয়, কিছু জলসিঞ্চনৰ ব্যৱস্থা লাগে বলোৰামক। চৰকাৰৰ এই সহায়ে হয়তো অনাগত দিনত ৰাজ্যৰ এগৰাকী অন্যতম আদৰ্শ খেতিয়ক হিচাপে গঢ়ি তুলিব পাৰে বলোৰামক। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট, देश टुडे। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।